He stops at the door of one such house, bangs a wobbly iron door with his foot, and pushes it open. And when Mukesh and the author they were going to the house of Mukesh, crossing the very small huts which were in a very shabby condition, which were in a very poor condition, and suddenly Mukesh stops in front of a house which is in the same condition like the others. Stops at the door of one such house, bangs a wobbly door. Bangs means giving a violent blow. Giving a violent blow, that means जोर से खुंडा मारा, जोर से थुकियाई दिया বা লাঠ মাৰি দিয়া. Bangs a wobbly means unsteady, অস্থিৰ লৰচৰ কৰি থকা. wobbly iron door with his foot. অৰ্থাৎ কি হ'ল, এই এনেকুৱা জৰাজীৰ্ণ ভঙা চিঙা জুপুৰিবিলাক পাৰ হৈ গৈ এনেকুৱা একে ধৰণৰ এটা ভগা চিঙা জুপুৰিৰ দুৱাৰমুখত মুকেশে ৰখিলে. ৰখি ঘৰটোত যিখন লোহাৰ দৰ্জা আছিলে, অস্থিৰ কিন্তু দৰ্জাখন লৰচৰ কৰি থকা, সেই দৰ্জাখনত ভৰিৰে এটা ডাঙৰ জোৰছে গুৰ মাৰি দিলে. মানে দৰ্জাখন খুলিব, খোলাৰ কাৰণে ভৰিৰে এটা গুৰ মাৰি দিছে. অৰ্থাৎ হয়তো আইৰণৰ দৰ্জা, হয়তো তাত ৰাষ্টলিং হৈছে, মামৰে ধৰিছে, হয়তো ৰাষ্টিং হৈছে, আৰু মামৰে ধৰাৰ কাৰণে দৰ্জাখন খুলিবলৈ হয়তো বহুত জোৰ দিব লাগে, প্ৰেছাৰ দিব লাগে. যিহেতু মুকেশ সৰু ল'ৰা হয়, তাৰ হয়তো হাতত ইমান বেছি বল নাই, সেইকাৰণে ভৰিৰে গুৰিয়াইছে দৰ্জাখন খুলিবলৈ, যিখন দৰ্জা একদম অস্থিৰ হৈ আছে. That means Mukesh wanted to open the door of a house which was made of iron, and the door was in a very wobbly condition, in a very unsteady condition, but perhaps it is very hard to open or very harsh, and that is why Mukesh tried to open the door with a big blow with the help of his feet or help of his foot, and pushes it open. And after that, after giving a blow with the help of his foot, and he tried to push it to open. অৰ্থাৎ ভৰিৰে জোৰছে গোৰ এটা মাৰিছে, তাৰপিছত সেই দৰ্জাখন খুলিব চেষ্টা কৰিছে. We entered a half-built shack. Shack means জুপুৰি. Shack means very small hut. We entered a half-built shack. আৰু লগে লগে দৰ্জাখন খোলাৰ লগে লগে আমি এটা অৰ্ধনিৰ্মিত আধা সজা জুপুৰিত সোমাই গ'লোঁ. আধা নিৰ্মিত মানে দ্যাট মিনছ আমি অকণমান আগতে পালোঁ যে মুকেশৰ ঘৰটো মেৰামতি কৰি থকা হৈছে, নতুনকৈ বনাই থকা হৈছে, হয়তো বনোৱা কমপ্লিট হোৱাই নাই, মেৰামতি কৰিছে, বনাই আছে, সেইকাৰণে অৰ্ধনিৰ্মিত বুলি কৈছে. অৰ্থাৎ এইটো মুকেশৰ ঘৰ. দ্যাট মিনছ উই হেভ অলৰেডি কাম টু ন' ডেট মুকেশছ হাউচ ৱাজ বিং ৰিবিল্ড. চ' দ্যাট ইজ ৱাই ইট ৱাজ হাফ বিল্ড. হাফ বিল্ড মিনছ ইট ইজ নট কমপ্লিটলি বিল্ড আপ, ইট ৱাজ কণ্টিনিউইং, এণ্ড দে এণ্টাৰ্ড এ হাফ বিল্ড শেক অৰ হাট. হাফ বিল্ড শেক অৰ হাট. In one part of it, thatched with dead grass. Thatched with dead grass means the straw of what is it? The straw, you can say the straw of rice grass. আমাৰ নৰা বুলি কোৱা হয়, খেৰ বা নৰা. In one part of it, thatched with dead grass. অৰ্থাৎ ঘৰটোৰ এটা চুকত কি আছিলে, কিছুমান খেৰ বা নৰা জমা কৰি থোৱা আছিলে. খেৰ বা নৰা মানে তোমালোকে হয়তো এনেকুৱা ঘৰ আজিকালি দেখিবলৈ খুব কমেই পোৱা হয়. আগতে মানুহৰ ঘৰবিলাক, বহুত মানুহৰ ঘৰ, বেছিভাগ মানুহৰ ঘৰতে টিনপাত নাছিলে. বিশেষকৈ গাঁৱৰ দুখীয়া মানুহৰ ঘৰবিলাক টিনপাত নাছিলে. তেওঁলোকে কিছুমান কি খেৰ আছিলে, দীঘল দীঘল খেৰ, সেই খেৰৰ খেতি কৰে বা নৈ পাৰত হয়, এইটো চান খেৰ বুলি কোৱা হয়. আৰু সেই খেৰেৰে ঘৰৰ চাল বনোৱা আছিলে. তোমালোকে এতিয়াও কিছুমান হেৰিত দেখিবা, কিছুমান ৰোড চাইড ধাবা, ৰেষ্টুৰেণ্ট, তাত ধুনীয়াকৈ ষ্টাইলত বনাইছে সেই খেৰৰ. আগতে মানুহৰ ঘৰবিলাক এনেকৈ বনোৱা আছিলে. আমি সৰু থাকোঁতে আমাৰ নিজৰ ঘৰবিলাকো এনেকুৱা আছিলে, আমি দেখিছিলোঁ. আৰু সেইটোক কৈছে ডেড গ্ৰাছ, থেটছ উইথ ডেড গ্ৰাছ. দ্যাট মিনছ দ্য ষ্ট্ৰ অফ দ্য ডেড গ্ৰাছ which were used as the roof of house in previous time. Today also in the poor villages, people who are unable to afford the tins, and they used such kind of things. So as the people of Firozabad are very much weak, very much poor, and that is why they were unable to afford the roof of tin. That is why they try to make their roof of the dead grass. And that is why as the house was being rebuilt, as the house of Mukesh was being rebuilt, that is why they were collecting the materials to build their house.
and so the author noticed that one part of the house, that grass will heap up together. অৰ্থাৎ যিহেতু তেওঁলোকৰ ঘৰটো মেৰামতি কৰি আছে, নতুনকৈ বনাই আছে, গতিকে ঘৰ বনোৱাৰ যিবিলাক সামগ্ৰী লাগে সেইবিলাক আনি থৈছে আৰু ঘৰটো বনাই আছে। আৰু সেইকাৰণে অথৰে ঘৰটোৰ ভিতৰত সোমাই দেখিলে এফালে কিছুমান খেৰ বা নৰা জমা কৰি থোৱা হৈছে। is a firewood stove over which sits a large vessel of sizzling spinach leaves, and by the side of that there is a firewood stove, and over that firewood stove sits a large vessel means pot, large pot of sizzling means boiling, sizzling spinach leaves. Spinach means it's a kind of vegetables with pasoli, আমাৰ পালেং শাক বুলি যিটো কোৱা হয়, পালেং শাক, that is known as spinach। আৰু কি আছিলে, ঘৰটোৰ এটা চুকত খেৰ জমা কৰি থোৱা আছে আৰু তাৰ কাষতে এটা খৰিৰ চৌকা, ফায়াৰ ষ্টভ মানে খৰিৰ চৌকা, আৰু খৰিৰ চৌকাত এটা ডাঙৰ পাত্ৰ বহুৱাই থোৱা আছে, যিটো পাত্ৰত নেকি পালেং শাক উতলি আছে, অৰ্থাৎ পালেং শাক ৰান্ধি আছে, খাদ্য বনাই আছে। That means by the side of that dead grass there is a firewood stove. Over that firewood stove in a huge vessel, in a very huge pot, the vegetables like spinach, they were boiling, they were you can say sizzling or boiling, অৰ্থাৎ পালেং শাকৰ আঞ্জা ৰান্ধি আছে মানে। on the ground in large aluminum platters means large plate, থাল বুলি কয় যিটো ডাঙৰ থাল, large aluminum platters are more soft vegetables, soft means cutting into small pieces, অৰ্থাৎ আমাৰ যিটো কাটি থোৱা টুকুৰা কাটি থোৱা। আৰু কি আছিলে, মাটিত এখন এলুমিনিয়ামৰ ডাঙৰ থালত আৰু কিছুমান শাক পাচলি কাটি থোৱা অৱস্থাত আছিলে। that means on the ground by the side of the fire stove in a very large aluminum plate there are some more soft vegetables which are cut into pieces, অৰ্থাৎ হয়তো তেওঁলোকে পালেং শাকৰ আঞ্জা বনাইছে আৰু কিবা শাকৰ তেওঁলোকে খাদ্য ৰেডি কৰিছে, গতিকে তাত শাকবিলাক কাটি থৈ দিছে। a frail young woman is cooking the evening meal for the whole family. frail means very much weak, দুৰ্বল, frail মানে a frail young woman is cooking the evening meal for the whole family. That means why these are preparation, actually these are the preparation for their evening meal. A very weak but very young woman, she was cooking the evening meal for the whole family. অৰ্থাৎ মুকেশহঁতৰ ঘৰত যেতিয়া অথৰে সোমাইছিলে দেখিছিলে যে এগৰাকী অতি দুৰ্বল কিন্তু কম বয়সীয়া ছোৱালী কিন্তু অতি দুৰ্বল ছোৱালী মানে মহিলা, একচুৱেলি কম বয়সীয়া মহিলা, দুৰ্বল মহিলা, তেওঁলোকৰ গোটেই পৰিয়ালটোৰ কাৰণে সন্ধিয়াৰ খাদ্য বনাই আছিলে, অৰ্থাৎ শাক ৰান্ধি আছিলে তেওঁলোকৰ, বা কিছুমান আৰু শাক কাটি থোৱা অৱস্থা আছিলে, তেওঁলোকৰ পৰিয়ালটোৰ কাৰণে ৰাতিৰ খাদ্য তেওঁলোকে বনাই আছে। ইয়াত ইভিনিং মিল এইকাৰণে কৈছে যিবিলাক অতি দুখীয়া মানুহ হয় গাঁৱৰ, তেওঁলোকে ৰাতি জল্দিকৈ শুই দিয়ে আৰু ৰাতিপুৱা বহুত জল্দিকৈ উঠে, কাৰণ তেওঁলোকে গোটেই দিনটো কষ্টকৰ কাম কৰিব লগা হয়, পুৱাৰ পৰাই একদম কামত লাগি যায়। আৰু ইফালে তেওঁলোকৰ ঘৰত যিহেতু কোনো কাৰেণ্টৰ ব্যৱস্থা নাথাকে, গতিকে যিমান জল্দি শুব পাৰে সিমান জল্দি তেওঁলোকৰ কেৰাচিন তেলৰ চাকি নাইবা কেণ্ডেল এইবিলাক ৰাহি হয়। সেইকাৰণে এনেকুৱাই আছিলে, আগতেও আছিলে, যিবিলাক দুখীয়া গাঁও অঞ্চল তেওঁলোকে সন্ধিয়া হোৱাৰ লগে লগে ৰাতিৰ খাদ্য যোগাৰ কৰে আৰু তেওঁলোকে 7-8টাৰ ভিতৰত খাই শেষ কৰি এইফালে ৰাতিপুৱা আকৌ 4টা বজাত পোহৰ হোৱাৰ লগে লগে উঠি দিয়ে, কাৰণ তেওঁলোকে পোহৰৰ সুব্যৱস্থা তেওঁলোকৰ নাছিলে। That means in previous time, even today also in the poor villages, very remote villages, remote areas, villages where the people are very much poor, where there is no any kind of proper electric supply, they normally when it become dark in the evening, they try to make their night food, the dinner, and they try to go to bed as early as possible, and also they woke up early in the morning when it's dawn. So সেইকাৰণে কৈছে ইয়াত ইভিনিং মিল বুলি কৈছে। ইভিনিং মিল means here you can say dinner. Through eyes filled with smoke she smiles, and when this frail woman, this weak woman who was very much thin, faces the author, she tried to make a smile to welcome her, but there was very much smoke. The eyes were filled with smoke. Why eyes were filled with smoke? Because they were using
the firewood stove, and from that firewood stove the smokes were emerging out. অৰ্থাৎ কি কৈছে সেই মহিলাগৰাকী অতি দুৰ্বল কম বয়সীয়া মহিলাগৰাকীয়ে চকুত ধোঁৱা লাগি আছে সেই ধোঁৱাৰ মাজেৰে অভ্যাগত অৰ্থৰ সন্মুখত থকা অৰ্থৰক তেওঁ হাঁহিৰে আদৰণি জনাইছিলে চকুত ধোঁৱা কিয় লাগিছে কাৰণ তেওঁলোকে ঘৰত চৌকা জ্বলাইছে যেটো খৰিৰ চৌকা হয় আৰু খৰিৰ চৌকাবিলাক কি হয় যেতিয়া খৰিবিলাক ভালকৈ নুশুকায় কেঁচাই থাকে তেতিয়াহ'লে কেতিয়াবা বহুত ধোঁৱা ওলায় আৰু সেই ধোঁৱাই চকুত বৰ বিৰক্তি দিয়ে গতিকে এই মহিলাগৰাকীও চকুত ধোঁৱা লোৱা সত্ত্বেও চকুত ধোঁৱা লৈয়ে তেনেকৈয়ে সন্মুখত অথৰক দেখি তেওঁক হাঁহিৰে আদৰণি জনাইছিলে that means this young woman of the family she was welcoming the she welcomed the author with a smile though it was her eyes were filled with smoke that coming from the fire stove. She is the wife of Mukesh's elder brother and this frail this very weak lady or you can say woman she was actually the wife of Mukesh's elder brother that means she is Mukesh's sister-in-law আৰু যিগৰাকী কম বয়সে অতি দুৰ্বল মহিলাৰ কথা ইয়াত ক'লে সেইগৰাকী আচলতে কোন হয় মুকেশৰ ককায়েকৰ ঘৈণীয়েক অৰ্থাৎ মুকেশৰ বয়স হয় not much older in years she has begun to command respect as the bahu the daughter-in-law of the house already in charge of 3 men her husband Mukesh and their father and this very young woman of the family she is not very much older in years that means she has married in a very tender age in a very small age but though she is not very much older in years she got a command she got the respect as the bahu is a Hindi term that is why it is used in italics bahu means the daughter-in-law of the house and daughter-in-law of the house is a very responsible position of a family so that is why it is said it is a very she got the respect of the family as the daughter-in-law of the family and getting this position of daughter-in-law of the family already she had to take charge of 3 men and they are Mukesh and her husband and her father-in-law that means the father of Mukesh অৰ্থাৎ কি কৈছে এই গৰাকী মহিলা যিগৰাকী বয়সত বেছি ডাঙৰ নহয় অতি কম বয়সীয়া ছোৱালী কিন্তু অতি কম বয়সীয়া হ'লেও কিন্তু এই ঘৰখনত তেওঁ এটা সৌজন্যমূলক বা সন্মানীয় পদবীত আছে সেইটো কি বোৱাৰী বহু মানে হৈছে হিন্দী শব্দ বোৱাৰী ঘৰখনৰ বোৱাৰী আৰু ঘৰখনৰ বোৱাৰী হৈয়ে ইতিমধ্যে তিনিজন মানুহৰ তেওঁ দায়িত্ব ল'ব লগা হৈছে আৰু তেওঁলোকৰ ভৰণ পোষণ খোৱালৰ দায়িত্ব ল'ব লগা হৈছে সেই তিনিজন হ'ল কোন এজন মুকেশ আৰু এজন মুকেশৰ ককায়েক অৰ্থাৎ তেওঁৰ নিজৰ গিৰিয়েক আৰু আনজন মুকেশৰ দেউতাক অৰ্থাৎ তেওঁৰ শহুৰেক অৰ্থাৎ মুকেশৰ ককায়েক দেউতাক এই তিনিজন মানুহৰ দায়িত্ব ল'ব লগা হৈছে এই কম বয়সীয়া মহিলাগৰাকীয়ে When the older man enters, she gently withdraws behind the broken wall and brings her veil closer to her face. And when the older man means here the father of Mukesh. When the father of Mukesh enters the house, at that moment this young woman she withdrawn her to the backside and she tried to bring her veil. Veil means the covering of head. যেটো আমাৰ উৰণি বুলি কয় অসমত অৰণি বুলি কয় she was trying to cover her face with the help of the veil আৰু কি কৰিলে যেতিয়া এসময়ত সেই সময়তে ঘৰটোত এগৰাকী বয়োজ্যেষ্ঠ মানুহ বুঢ়া মানুহ সোমাই আছিলে অৰ্থাৎ বুঢ়া মানুহ মানে মুকেশৰ দেউতাক সোমাই আহিছিলে তেতিয়া এই মহিলাগৰাকীয়ে লগে লগে পিছুৱাই গৈছিলে ৱালৰ পিনে পিছুৱাই গৈ উৰণিখন ভালকৈ মূৰত লৈছিলে উৰণি মানে এখন কাপোৰ ধৰা চাদৰ পিন্ধা মহিলাবিলাকে মূৰত যেনেকৈ চাদৰখন লয় সেইখনে মুখখন ঢাকি লয় এইটো কিয় ঢাকি লয় এইটো আমি গম পাম as custom demands daughter-in-law must veil their faces before male elders because it is a custom it is a tradition of Indian family as tradition demands as it is customary that a daughter-in-law of the house should veil cover their face in front of a male elder আৰু কি হয় আমাৰ ভাৰতীয় সভ্যতা মতে ভাৰতীয় সংস্কৃতি মতে ভাৰতীয় পৰম্পৰা মতে কি যদি ঘৰৰ এগৰাকী বোৱাৰী সন্মুখত যদি তেওঁৰ গিৰিয়েকতকৈ ডাঙৰ কোনোবা থাকে তেওঁৰ বৰজনা হয় নাইবা শহুৰেক হয় তেনেহ'লে তেওঁ লগে লগে উৰণিৰে নিজৰ মুখখন ঢাকিব লাগে এইটো এটা পৰম্পৰা আছিলে এতিয়াও ভিতৰৰ গাঁওবিলাকত আছে আমাৰ এতিয়া যিবিলাক চহৰ নগৰ এইবিলাক লাহে লাহে এইবিলাক উঠি গৈছে আধুনিক সমাজত
কিন্তু যিবিলাক আমাৰ গ্ৰাম্যাঞ্চলত এতিয়াও আছে যে নিজৰ গিৰিয়কতকৈ ডাঙৰ পুৰুষক দেখিলে মহিলাবিলাকে তেওঁলোকক সন্মান জনাই নিজৰ মুখখন উৰণিলে থাকিব লাগে আৰু ইয়াতো তেওঁলোক যেটো গাঁৱৰ বাসিন্দা গতিকে তেওঁলোকৰ সেই পৰম্পৰাটো আছে এতিয়াও গতিকে মুকেশৰ দেউতাক ঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে বোৱাৰাকে মূৰটো উৰণি ঢাকিলে that means when the Mukesh's father entered the house the daughter-in-law of the family that means the wife of Mukesh's elder brother she tried to cover her face with the help of the veil because it is a kind of custom it is a kind of tradition of Indian society in this case the elder is an impoverished bangle makers and in this case means here the elder person the old person who is entering the house he is an impoverished means to make poor daridro kora dukhiya kora impoverished bangle maker aru অৰ্থাৎ মুকেশৰ দেউতাকৰ কথা কৈছে এই যিগৰাকী মানুহ ঘৰৰ ভিতৰত সোমাই আহিলে বয়স্ক মানুহ তেওঁগৰাকী কি হৈছে তেওঁগৰাকী দাৰিদ্ৰতাই জুৰুলা কৰা খাৰু বনোৱা মানুহ হয় that means he is a person who is a bangle maker but he is a very poor person despite long years of hard labor first as a tailor then a bangle maker he has failed to renovate a house send his two sons to school and this man he had done a very hard labor in his entire lifetime first he was a tailor but later on he became the bangle maker though he became a tailor and after that he became a bangle maker but he was unable to renovate a house for his family he was unable to send his both the sons to school that means he was very much poor অৰ্থাৎ এই বুঢ়া মানুহজন মুকেশৰ দেউতাক যে প্ৰথমতে দৰ্জি হিচাপত কাম কৰিছিলে আৰু পিছত তেওঁ খাৰু বনাব আৰম্ভ কৰে খাৰু বনোৱা কাম কৰে তথাপিও তেওঁ কিন্তু গোটেই জীৱনটোত ইমান কমকে উপাৰ্জন কৰিব পাৰিছে ইমান দুখীয়া যে তেওঁ নিজৰ ঘৰটোৱে ভালকে মেৰামতি কৰিব নোৱাৰিলে বা নিজৰ ঘৰটো ভালকে সাজিব নোৱাৰিলে আৰু নিজৰ ল'ৰাটাক স্কুললৈও পঠাব নোৱাৰিলে তেওঁ ইমানে দুখীয়া যে ল'ৰাটাক স্কুললৈ পঠাবলৈ তেওঁৰ সক্ষমতা নাছিলে বা নিজৰ ঘৰটো বনাবলৈ সক্ষমতা নাছিলে all he has managed to do is teach them what he knows the art of making bangles and all he was able to teach his both son whatever he knew and he knew that the art of bangle making that means he taught his both the child Mukesh and his elder brother the art of bangle making aru ki koise teo nijor lorata school to pothaba noarile teo nijor lorata teo ji jane heitu hikaw parise aru heitu ki খাৰু বনোৱাৰ কৌশল বা খাৰু বনোৱাৰ কলা তাৰ মানে মুকেশৰ দেউতাক যেনেকৈ খাৰু বনা মুকেশ বা ককাই কিয়টো খাৰু বনায় that means like the other every family of Firozabad Mukesh's family is also belong to the family of bangle making and as Mukesh's father knew the art of bangle making he taught the same art to his both the child because he was unable to send them to school as he belonged to a very poor family so এইখিনিলৈকে এটো প্যাৰাগ্ৰাফ সমাপ্ত হল অতি গুৰুত্বপূৰ্ণ প্যাৰাগ্ৰাফ ইয়াৰ পৰা বহুত কথা জানিব লগা আছে ফিৰোজাবাদৰ বিষয়ে আৰু ফিৰোজাবাদৰ কাহিনীটোত এই কথাখিনি বহুত গুৰুত্বপূৰ্ণ তোমালোকে এইখিনি ভালকে পঢ়িবা ইয়াত যদি কিবা ডাউট থাকে কিবা প্ৰবলেম থাকে মোক কদিবা নৰ্মালি কি হয় এইটো লেসনৰ পৰা লং কোৱেশ্চন মানে 5 নম্বৰৰ কোৱেশ্চন যদি আহে দুটাৰে বেছিভাগ চান্সেস আছে অলৰেডি আহিছে আগতে এটা হল the story of describe the people of Simapuri and to hold describe the people of Firozabad and their hazardous and dangerous condition of living এনেকুৱা ধৰণে আহে গতিকে এই দুটা যদি কোৱেশ্চন ভালকে সোৱা যায় ন যিকোনো দীঘলা কোৱেশ্চন এটো লেসনৰ পৰা লিখিব পাৰি বহুত গুৰুত্বপূৰ্ণ লেসন হয় তোমালোকে এইখিনি ভালকে পঢ়িবা আৰু ভিডিওটো চাবা যদি কিবা ডাউট পোৱা কিবা প্ৰবলেম পোৱা মোক সুধিবা so for today today's class is over with this and if you have any kind of doubt regarding the previous classes and today's class also you can ask me and in our next class we will discuss the next paragraph amar yar pisor classot ami pisor paragraph to ami arambho korim so ghor thakiba pohi thakiba continue your studies and stay safe thank you